ৰাতিপুৱা দাদাৰ ফোন আহিল মানে 5:30 মান বজাত। কি হ'ল দাদা? দাদাই ঠুকাঠুকি মাতেৰে ক'লে যে মোৰ বেংক একাউণ্টৰ পৰা কোনোবাই 50,000 টকা উলিয়াই নিলে। খবৰটো শুনি ময়ো আচৰিত হৈ ক'লোঁ, কি? কিন্তু কেনেকৈ? নাজানো, দাদাই ক'লে। তই কাৰোবাক দিছ নেকি? মনত পেলাচোন। নাই, মইতো কাকো দিয়া মনত নাই আৰু কালিলৈকে ঠিকেই আছিল। মই অনলাইন চেক কৰিও চাইছিলোঁ। আজি ৰাতিপুৱাহে মেছেজ পাইছোঁ কোনোবাই কিবা কিবি শ্বপিং কৰিবলৈ পইচা উলিয়াইছে। 10 মান বজাত দুয়োটাৰ একাউণ্ট থকা বেংকটোলৈ গ'লোঁ। তাৰ একাউণ্টটো আছিল দিছপুৰ SBI ব্ৰাঞ্চত। বেংকত চেক কৰি জনালে যে এয়া এক চাইবাৰ ক্ৰাইম। কোনোবাই আপোনাৰ বেংকৰ লগত জড়িত পাছৱৰ্ড অৰ্থাৎ গোপন নম্বৰটো জানিছে বা কোনোবা অসাধু চক্ৰই আপোনাৰ পাছৱৰ্ডটো বিভিন্ন উপায়েৰে জানিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আমি বেংকৰ পৰাও একো কৰিব নোৱাৰোঁ কাৰণ এয়া অনলাইন ট্ৰান্সফাৰ হৈছে। বেংকৰ পৰা ওলাই আহি আমি পুলিচ থানালৈ গ'লোঁ আৰু তাত কথাটো জনালোঁ। তেওঁলোকেও একেই কথা ক'লে যে এয়া এক চাইবাৰ ক্ৰাইম অৰ্থাৎ কোনোবাই অনলাইনতে আপোনাক ঠগিছে। সেয়েহে আপুনি অতি সোনকালে আপোনাৰ বাকী সকলো একাউণ্টৰ পাছৱৰ্ড চেঞ্জ কৰক অৰ্থাৎ সলনি কৰক। পুলিচ বিষয়াজনে আমাক কেইবাটাও উপায় দেখুৱালে যাতে তেনে অনলাইন ঠগ বা হেকাৰছে কেতিয়াও আমাৰ একাউণ্টৰ লগত জড়িত পাছৱৰ্ড জানিব নোৱাৰে। নমস্কাৰ প্ৰিয় দৰ্শক, এয়া এক ডাঙৰ ঘটনা। আপুনি জানেনে যে আপোনাৰ পাছৱৰ্ডটো ইণ্টাৰনেটত ফাদিল হৈ গৈছে? আপুনি হয়তো আচৰিত হৈ ক'ব, কি কথা কৈছে? হয়, মই এয়া ধেমালি কৰা নাই। এইটো হোৱাৰ সম্ভাৱনা খুব বেছি যে ভিডিঅ'টো চাই থকা আপোনালোকৰ মাজৰ হাজাৰ হাজাৰ লাখ লাখ লোকৰ পাছৱৰ্ড, গুগল একাউণ্ট, ফেচবুক একাউণ্ট আৰু ইনষ্টাগ্ৰাম একাউণ্টৰ পাছৱৰ্ড ইণ্টাৰনেটত ফাদিল হৈ গৈছে আৰু হেকাৰসকলে অৰ্থাৎ অসাধু চক্ৰটোৱে সেইবোৰ সহজে কৰিব পাৰে। পুলিচ বিষয়াজনে আমাক জনালে যে কিছুদিন আগৰ এটা খবৰ, প্ৰায় 16 বিলিয়নতকৈ অধিক পাছৱৰ্ড ফাদিল হৈছে। কিছুমান নিউজ ৱেবছাইটতো ইয়াক বিশ্বৰ ইতিহাসৰ অন্যতম সৰ্ববৃহৎ ডেটা বা তথ্য ফাদিল বুলিও কোৱা হৈছে। এনে পৰিস্থিতিত এইটো স্বাভাৱিক যে আপুনি কেনেকৈ গম পাব যে আপোনাৰ কোনো একাউণ্টৰ পাছৱৰ্ড ফাদিল হৈছে নে নাই। কিন্তু যদি হৈছে তেন্তে আপুনি আপোনাৰ একাউণ্টটো হেকাৰৰ পৰা অৰ্থাৎ অসাধু চক্ৰৰ পৰা কেনেকৈ বচাব? কেনেকৈ আপোনাৰ বেংকৰ লগত জড়িত একাউণ্ট যেনে গুগল পে', ফোনপে' সুৰক্ষিত কৰিব? কেনেকৈ আপোনাৰ ফেচবুক একাউণ্ট, ইনষ্টাগ্ৰাম একাউণ্ট সুৰক্ষিত কৰিব? এটা এনেকুৱা পাছৱৰ্ড কেনেকৈ বনাব পাৰি যি ইমান সুৰক্ষিত যে কোনেও কেতিয়াও হেক কৰিব নোৱাৰে বা তাক জানিব নোৱাৰে বা তাক চুৰ কৰিব নোৱাৰে, ফাদিল কৰিব নোৱাৰে। আজিৰ এই ভিডিঅ'টোত এই সকলোবোৰ কথা তন্নকৈ আলোচনা কৰিম। কাৰণ আমি যিমানেই ডিজিটেলি উন্নত হৈ গৈছোঁ সিমানেই আমি অসুৰক্ষিত হৈ পৰিছোঁ। আনকি আপুনি আজি ক'ত কি কৰি আছে, ক'ত গৈছে, কোনখন ৰেষ্টুৰেণ্টত খাইছে, ক'ত থাকিছে, সকলোবোৰ লিক হৈ গৈছে, ফাদিল হৈ গৈছে। শেহতীয়াভাৱে গম পোৱা গৈছে যে 2025 চনৰ আৰম্ভণিৰ পৰাই এই ডেটা বা তথ্য ফাদিলৰ ঘটনা যথেষ্ট বাঢ়ি গৈছে। তথ্য ফাদিল যিমানে ডাঙৰ বা সৰু নহওক কিয়, যদি আপোনাৰ পাছৱৰ্ড বা আপোনাৰ একাউণ্টৰ গোপন নম্বৰটো ইয়াত ফাদিল হৈছে তেন্তে আপোনাৰ মোৰ বাবে এয়া এক ডাঙৰ বিপদ। আপোনাৰ পাছৱৰ্ডৰ সহায়ত কেৱল আপোনাৰ ব্যক্তিগত একাউণ্টত লগ ইন কৰাই নহয় বা সোমোৱাই নহয়, বৰঞ্চ আপোনাৰ সম্পূৰ্ণ পৰিচয় চুৰি কৰি ইয়াৰ অপব্যৱহাৰ কৰিব পাৰি। আপোনাৰ পৰিয়াল বা আপোনাৰ বন্ধুবৰ্গক আপোনাৰ নামত ব্লেকমেইল কৰিব পাৰি। আপোনাৰ টকা পইচাৰ লেনদেন থকা একাউণ্টবোৰ এক্সেছ কৰাৰ চেষ্টা কৰিব পাৰি বা সহজে ঢুকি পাব পাৰি। আপোনাৰ ব্যক্তিগত তথ্য বিক্ৰী কৰিব পাৰি বা পোনপটীয়াকৈ আপোনাকো ব্লেকমেইল কৰিব পাৰি। সেয়েহে মই এই ভিডিঅ'টোত যি ক'বলৈ গৈ আছোঁ সেয়া আজিৰ ডিজিটেল যুগত অতি জৰুৰী, বিশেষকৈ আপোনাৰ পৰিয়ালৰ পিতৃ মাতৃ আৰু বয়োজ্যেষ্ঠ লোকসকলৰ বাবে। স্মাৰ্টফোন আজিকালি সকলোৱে ব্যৱহাৰ কৰে, কিন্তু এই সকলোবোৰ কথা সকলোৱে নাজানে। সেয়েহে এই ভিডিঅ'টো আপোনাৰ পিতৃ মাতৃ আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠ লোকসকলক নিশ্চয় দেখুৱাব। এতিয়া প্ৰথমে জানি লওঁ আহক যে এই চাইবাৰ অপৰাধীসকলে কেনেকৈ আপোনাৰ একাউণ্টৰ পাছৱৰ্ড বা গোপন নম্বৰ চুৰি কৰে। সাধাৰণতে হেকাৰ আৰু চাইবাৰ অপৰাধীসকলে আপোনাৰ পাছৱৰ্ড চুৰি কৰিবলৈ 4টা উপায় ব্যৱহাৰ কৰে। প্ৰথম আৰু আটাইতকৈ সাধাৰণ উপায়টো হ'ল ফিচিং। অতি সহজ ভাষাত ইয়াক হেকাৰসকলে আপোনাক ইমেইল, হোৱাটছএপ মেছেজ বা SMS-ৰ জৰিয়তে প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰে যাতে আপুনি নিজেই তেওঁলোকক আপোনাৰ পাছৱৰ্ডটো কৈ দিয়ে। এতিয়া আপোনাৰ মনলৈ নিশ্চয় এটা প্ৰশ্ন আহিছে যে এয়া কেনেকৈ সম্ভৱ? যদি আপুনি আপোনাৰ ইমেইল একাউণ্ট ব্যৱহাৰ কৰে তেন্তে নিশ্চয় আপোনাৰ স্পেম ফোল্ডাৰত এনেকুৱা ইমেইল দেখিছে।
ফেচবুক বা ইনষ্টাগ্ৰামৰ পৰা ইমেইল আহিছে, আপোনাক ব্লু টিক অফাৰ কৰা হৈছে। অৰ্থাৎ একেবাৰে সহজ ভাষাত আপোনাক ক'ব যে কেৱল এই বুটামটো ক্লিক কৰক বা টিপক, আপোনাৰ বিৱৰণ দিয়ক, ফেচবুকত দাখিল কৰক আৰু আপুনি এটা উপহাৰ পাব বা আপুনি ইমানখিনি পইচা পাব। এইটো ফিচিং ইমেইলৰ এটা অতি সাধাৰণ উদাহৰণ। প্ৰকৃততে এই ইমেইলটো ফেচবুক বা ইনষ্টাগ্ৰামে আপোনালৈ পঠোৱা নাছিল, বৰঞ্চ হেকাৰে বা চাইবাৰ অপৰাধীয়ে পঠিয়াইছিল। আৰু এই ইমেইলটো এনেদৰে দেখুওৱা হৈছে যেন ফেচবুক বা ইনষ্টাগ্ৰামেহে পঠিয়াইছে। যেতিয়া আপুনি বুটামটোত ক্লিক কৰি স্পৰ্শ কৰি আপোনাৰ তথ্য দিয়ে, আপুনি ভাবে যে আপুনি ফেচবুক বা ইনষ্টাগ্ৰামৰ একাউণ্টত লগ ইন কৰি আছে। অৰ্থাৎ আপুনি আপোনাৰ ফেচবুক বা ইনষ্টাগ্ৰামৰ একাউণ্টতহে কাম কৰি আছে। কিন্তু আচলতে সেই ৱেব পেজটো ভুৱা হয়, গোটেইবোৰ ভুৱা হয়। আৰু আপোনাৰ বা মোৰ ভুলটো এইখিনিতেই হৈ যায় যে লগ ইন কৰাৰ সময়ত, অৰ্থাৎ যেতিয়া আপুনি অনলাইন কোনো এটা কাম কৰিবলৈ আপুনি আপোনাৰ তথ্য যেনে আপোনাৰ ইউজাৰ নেম বা ID আৰু পাছৱৰ্ড বা গোপন নম্বৰ দিয়ে, সেই সকলো তথ্য হেকাৰৰ ওচৰলৈ গুচি যায়, অৰ্থাৎ চাইবাৰ অপৰাধী চক্ৰটোৰ ওচৰলৈ গুচি যায়। কেতিয়াবা আপোনাৰ ফোনলৈ এটা SMS আহে বা মেছেজ আহে, যিবোৰ দেখিলে এনে লাগে যেন SBIৰ পৰা আহিছে বা আপোনাৰ বেংকৰ পৰা আহিছে। তাত লিখা থাকে যে আপোনাৰ বেংক একাউণ্ট সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে, সক্ৰিয় বা এক্টিভ কৰিবলৈ অনুগ্ৰহ কৰি সোনকালে লগ ইন কৰক। আৰু তলত এটা লিংক দিয়া থাকে য'ত লিখা থাকে www.onlinesbi.com। আপুনি দেখিলে ভাবিব যে এইটো SBIৰে ৱেবছাইট হয়, কিন্তু নহয়। এই ৱেবছাইটবোৰৰ নামত কিছুমান সৰু সুৰা পাৰ্থক্য থাকে, যিবোৰে ইহঁতক আচল ৱেবছাইটৰ পৰা পৃথক কৰে। সেয়েহে আপুনি গম নোপোৱাকৈয়ে আপোনাৰ ইউজাৰ নেম পাছৱৰ্ড দি দিয়ে আৰু আপোনাৰ সকলো বেংকৰ বিৱৰণ, বেংক একাউণ্টৰ নম্বৰ, আনকি ATMৰ পিন নম্বৰটো আপুনি দি দিয়ে আৰু সকলোবোৰ হেকাৰৰ ওচৰলৈ গুচি যায়। ফিচিঙৰ এই কৌশলটো মানসিক হেঁচাৰ ওপৰত আধাৰিত, অৰ্থাৎ মানুহৰ মনটো প্ৰায়ে পইচা পাতিৰ লগত জড়িত হৈ থাকে। আৰু যেতিয়া কোনোবাই আপোনাক সেই পইচা পাতিলৈ আপোনাক মেছেজ কৰে বা ইমেইল পঠিয়ায়, তেতিয়া আপোনাৰ মনটো নিজে নিজে সেইফালে আগবাঢ়ি যায় আৰু আপুনি নিজেই আপোনাৰ তথ্য হেকাৰক দি দিয়ে। এতিয়া ইয়াৰ পৰা আপুনি নিজকে কেনেকৈ বচাব? ইয়াৰ পৰা বাচিবলৈ সহজ উপায়টো হ'ল যে কেতিয়াও কোনো ইমেইল, SMS বা হোৱাটছএপ মেছেজৰ লিংকত ক্লিক কৰি ক'তো অনলাইন লগ ইন নকৰিব, কাৰণ বেংকৰ পৰা তেনে কোনো ধৰণৰ মেছেজ বা ইমেইল তেওঁলোকে নপঠিয়ায়। দ্বিতীয় উপায়টো হ'ল যে ক্ৰেডেঞ্চিয়েল ষ্টাফিং, অৰ্থাৎ আপোনাৰ প্ৰমাণপত্ৰ চুৰি কৰা। ইয়াত হেকাৰসকলে বা অপৰাধী চক্ৰটোৱে কি কৰে, অতীতত হোৱা কোনোবা নহয় কোনোবা ফাদিল হোৱা তথ্য ব্যৱহাৰ কৰে। সিহঁতে চকু কাণ খুলি ৰাখে আৰু সকলো তথ্যৰ খবৰ ৰাখে। যেনে এই 16 বিলিয়ন ফাদিল হোৱা পাছৱৰ্ডৰ খবৰ আহিল। হেকাৰসকলে গম পালে যে ইয়াত এটা ডাঙৰ তথ্য ফাদিল হৈছে। এতিয়া আপুনি ভাবিব যে আপোনাৰতো কেৱল ইনষ্টাগ্ৰাম একাউণ্টৰ তথ্যহে ইয়াত ফাদিল হৈছে আৰু আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টটো অদৰকাৰী, আপুনি তাক কেতিয়াও ব্যৱহাৰ নকৰে, গতিকে আপুনি ইয়াত সুৰক্ষিত। কিন্তু হেকাৰসকলে কি কৰিব, আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ডৰ সংমিশ্ৰণটো চাই ইয়াক বিভিন্ন ধৰণে বিভিন্ন ৱেবছাইটত চেষ্টা কৰিব। তেওঁলোকে দেখিছে যে আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ডেটা ফাদিল হৈছে, কিন্তু হয়তো আপুনি একেই পাছৱৰ্ড ফেচবুকৰ বাবেও ৰাখিছে, গুগলতো ব্যৱহাৰ কৰি আছে। যদি একেবাৰে একেই পাছৱৰ্ড ব্যৱহাৰ কৰা নাই, তেন্তে অলপ মিল থকা পাছৱৰ্ড ব্যৱহাৰ কৰি আছে, আৰু এইটোকে ক্ৰেডেঞ্চিয়েল ষ্টাফিং বুলি কোৱা হয়। অপৰাধী চক্ৰটোৱে কি কৰিব, আপোনাৰ একাউণ্টত সোমাবলৈ বিভিন্ন ধৰণে সেই তথ্যবিলাক সংমিশ্ৰণ কৰি চেষ্টা কৰিব। কিজানি ক'ৰবাত মিলি যায়। আৰু মনত ৰাখিব যে এই হেকাৰসকল বা চাইবাৰ অপৰাধীসকল কোনো সাধাৰণ নহয়। এই বিষয়টোৰ ওপৰত সিহঁতৰ যথেষ্ট জ্ঞান আছে। বিভিন্ন ধৰণৰ অংক সিহঁতে ব্যৱহাৰ কৰে আৰু ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ লগত মিলি যায়। কাৰণ বহুতো লোকে যেতিয়া নিজৰ একাউণ্ট বনায়, তেতিয়া বিভিন্ন ৱেবছাইটত তেওঁলোকে একেই ইউজাৰ নেম আৰু একেই পাছৱৰ্ড ব্যৱহাৰ কৰে। এতিয়া আপুনি ইয়াৰ পৰা কেনেকৈ বাচিব? ইয়াৰ পৰা বাচিবলৈ সদায় সম্পূৰ্ণ বেলেগ বেলেগ পাছৱৰ্ড ব্যৱহাৰ কৰা উচিত। ধৰি লওক যে আপোনাৰ বেংক একাউণ্টৰ লগত যদি ইমেইল ID আপুনি সংযুক্ত ৰাখিছে, তাত আপুনি যি পাছৱৰ্ড ৰাখিছে সেই একেই পাছৱৰ্ড আপুনি আপোনাৰ ফেচবুক একাউণ্টত নাৰাখিব। আৰু আপুনি যদি ইউটিউব চাই, তেতিয়াও সেই একেটা পাছৱৰ্ড নাৰাখিব। এতিয়া হয়তো আপোনাৰ মনলৈ প্ৰশ্ন আহিছে যে এয়া কেনেকৈ সম্ভৱ? আপুনি কেনেকৈ বেলেগ বেলেগ পাছৱৰ্ড মনত ৰাখিব? আপুনি ইয়াত 10ৰ পৰা 15টা পাছৱৰ্ড মনত ৰাখিব নেকি? চিন্তা নকৰিব, ভিডিঅ'টোত আগলৈ এই বিষয়ে বিস্তৃতভাৱে ক'ম। মাথো ধৈৰ্য সহকাৰে শুনিব, নহ'লে বিপদত পৰিব পাৰে। তাৰ আগতে জানো আহক যে তৃতীয় উপায়, যিটো হ'ল পাছৱৰ্ড স্প্ৰেইং।
এই কৌশলত অপৰাধী চক্ৰটোৱে এটা সাধাৰণ পাছৱৰ্ড বহুতো বেলেগ বেলেগ ইউজাৰ নেমত অৰ্থাৎ বেলেগ বেলেগ মানুহৰ বাবে চেষ্টা কৰে। এইটো আগৰ কৌশলটোতকৈ বেছি সফল, কাৰণ আজিকালি বেছিভাগ ছিষ্টেমে কেইটামান বিফল লগইন চেষ্টাৰ পিছত একাউণ্টটো সাময়িকভাৱে লক কৰি দিয়ে। ইয়াৰ অৰ্থ এয়াই যে আপুনি যদি আপোনাৰ বেংক একাউণ্টত ভুলকৈ পাছৱৰ্ড দিয়ে, তেতিয়া বেংকে আপোনাৰ একাউণ্টটো এক নিৰ্দিষ্ট সময়ৰ বাবে বন্ধ কৰি দিয়ে। কিন্তু হেকাৰসকলে প্ৰতিটো একাউণ্টত কেৱল এবাৰ বা দুবাৰহে লগইন কৰিবলৈ চেষ্টা কৰে। উদাহৰণস্বৰূপে ধৰি লওক এজন হেকাৰৰ ওচৰত 500জন চৰকাৰী কৰ্মচাৰীৰ ইমেইল আইডিৰ এখন তালিকা আছে, যেনে abc.gov.in, cde.gov.in, xyz.gov.in। এইবোৰ 500জন বেলেগ বেলেগ লোকৰ ইমেইল আইডি। এতিয়া হেকাৰসকলে এটা সাধাৰণ পাছৱৰ্ড এই সকলোবোৰত ব্যৱহাৰ কৰি চাব। সাধাৰণ পাছৱৰ্ডনো কি? সাধাৰণ পাছৱৰ্ড হ'ল যেনে India@123, Madhu@123, Jodu@123 ইত্যাদি। এইটো এটা অতি সাধাৰণ পাছৱৰ্ড যি বহুতো মানুহে ব্যৱহাৰ কৰে। গতিকে আপুনি ভাবি চাওক, 500জনৰ মাজত 2-3জন লোক নিশ্চয় এনেকুৱা ওলাব যিসকলে এই পাছৱৰ্ডটো ব্যৱহাৰ কৰিছে, আৰু যদি কৰিছে তেন্তে অতি সহজে অপৰাধী চক্ৰটোৱে তেওঁলোকৰ একাউণ্টত সোমাব পাৰিব। এইটো এইকাৰণে সম্ভৱ হৈছে যে কিছুমান লোকে অতি সাধাৰণ পাছৱৰ্ড ব্যৱহাৰ কৰে। চতুৰ্থ উপায়টো হ'ল ব্ৰুট ফ'ৰ্চ। ইয়াত হেকাৰসকলে বা অপৰাধীসকলে বেলেগ বেলেগ পাছৱৰ্ড বা গোপন নম্বৰ সংমিশ্ৰণ কৰে। আপুনি হয়তো এনেকুৱা চুটকেছবোৰৰ বিষয়ে নিশ্চয় জানে বা দেখিছে য'ত এটা সৰু লক লগোৱা থাকে, আৰু এই লকত 3টা অংকৰ নম্বৰ থাকে, যেনে 000ৰ পৰা 999লৈকে। যদি আপুনি সকলো সংমিশ্ৰণ এটা এটাকৈ চেষ্টা কৰে, তেন্তে অতি সহজে আপুনি নজনাকৈও চুটকেছটো খুলিব পাৰিব, কাৰণ এই 3টা অংকৰ লকৰ বাবে সৰ্বাধিক 1000টা সংমিশ্ৰণ সম্ভৱ। কেৱল 1000 বাৰ চেষ্টা কৰাৰ পিছত আপুনি এই তলাটো খুলিব পাৰিব, যিটো কৰিবলৈ কেৱল কেইঘণ্টামানহে সময় লাগিব। এই কৌশলটোকে ব্ৰুট ফ'ৰ্চ বুলি কোৱা হয়। এতিয়া হেকাৰসকলে যেতিয়া এই কৌশলটো ব্যৱহাৰ কৰে, তেওঁলোকে নিজে এটা এটাকৈ সংমিশ্ৰণ দিবলৈ চেষ্টা নকৰে, বৰঞ্চ তেওঁলোকে এটা বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰে, যি 1 ছেকেণ্ডতে লাখ লাখ বেলেগ বেলেগ পাছৱৰ্ড দিব পাৰে। আৰু হেকাৰৰ বাবে এই কাম কৰাটো অতি সহজ হৈ পৰে, কাৰণ আপোনাৰ পাছৱৰ্ডটো সৰু বা চুটি। যদি আপুনি কেৱল 4টা অংকৰ পাছৱৰ্ড বনায়, তেন্তে অতি সহজে কৰিব পাৰি। 5টাত অলপ কঠিন, 6টাত আৰু অলপ কঠিন। আপুনি যিমানেই দীঘল পাছৱৰ্ড বনাব বা ৰাখিব, সিমানেই অপৰাধী চক্ৰটোৰ বাবে কামটো কঠিন হৈ পৰে। এতিয়া প্ৰশ্ন হ'ল যে ইয়াৰ পৰা কেনেকৈ বাচিব পাৰি? আপুনি 100টা অংকৰ বা আখৰৰ দীঘল পাছৱৰ্ডটো বনাব নোৱাৰে, বা বনাবলৈ আপোনাৰ ইচ্ছাও নাযাব, কাৰণ যিমান দীঘল পাছৱৰ্ড আপুনি বনাব, সেই পাছৱৰ্ডটো আপোনাৰ মনত ৰাখিবলৈ সিমানেই কঠিন হ'ব, আৰু আপোনাৰ ব্যৱহাৰ কৰিবলৈও সিমানেই কঠিন হ'ব। সেয়েহে ইয়াত আৰম্ভ হয় শক্তিশালী পাছৱৰ্ড আৰু দুৰ্বল পাছৱৰ্ডৰ বিজ্ঞান। কোনো এটা পাছৱৰ্ড কিমান শক্তিশালী আৰু কিমান দুৰ্বল হয়, তাক এন্ট্ৰপি বুলি কোৱা হয়। এন্ট্ৰপি মানে হ'ল আপোনাৰ পাছৱৰ্ডটো কিমান ভিন্ন, অৰ্থাৎ আপোনাৰ পাছৱৰ্ডটোত কিমান ভিন্নতা আছে বা আপুনি আনিব পাৰিছে। এটা পাছৱৰ্ড যিমানে অনন্য, যিমান যাদৃচ্ছিক আৰু যিমান দীঘল হ'ব, সিমানেই তাৰ এন্ট্ৰপি বেছি হ'ব, আৰু চাইবাৰ অপৰাধীসকলে ইয়াক হেক কৰিবলৈ বা চুৰ কৰিবলৈ কঠিন হৈ পৰিব। ইয়াত আৰু এটা কথা আছে, সেয়া হৈছে আপুনি আপোনাৰ পাছৱৰ্ডটোত কিমানবাৰ ডাঙৰ হাতৰ আখৰ ব্যৱহাৰ কৰিছে আৰু কিমানবাৰ বিশেষ চিহ্নৰ ব্যৱহাৰ কৰিছে। যিমানেই তাৰ ব্যৱহাৰ বেছি হ'ব, সিমানেই পাছৱৰ্ডটো শক্তিশালী হ'ব। উদাহৰণস্বৰূপে, মই যদি মোৰ পাছৱৰ্ডটো নিৰঞ্জন123 লিখোঁ, তেন্তে ইয়াক চাইবাৰ অপৰাধীয়ে সহজে চুৰ কৰিব পাৰিব বা ভাঙি পেলাব পাৰিব। কিন্তু মই যদি নিৰঞ্জন@123 লিখোঁ, তেতিয়া অলপ কঠিন হ'ব। এতিয়া মই যদি তাতকৈও কঠিন কৰিব খোজোঁ, তেন্তে নিৰঞ্জন নামটোৰ প্ৰথম আখৰটো অৰ্থাৎ এনটো ডাঙৰ হাতৰ লিখি মাজত @ আদি ব্যৱহাৰ কৰোঁ, তেতিয়া পাছৱৰ্ডটো আৰু বেছি শক্তিশালী হ'ব। গতিকে আপুনি এটা কথা মন কৰিব, যদি আপুনি নিৰঞ্জন123 দৰে পাছৱৰ্ড বা গোপন শব্দ ৰাখিছে, তেন্তে এইটো চুৰি কৰিবলৈ অপৰাধী চক্ৰটোক মাত্ৰ 17 মিনিট সময় লাগিব। আৰু আচৰিত কথাটো হ'ল যে বিশ্বজুৰি এনে বহুতো লোক আছে যিসকলে ইয়াতকৈও বেয়া পাছৱৰ্ড ব্যৱহাৰ কৰে। যদি আমি ভাৰতত আটাইতকৈ বেছি ব্যৱহাৰ কৰা শীৰ্ষ 10টা পাছৱৰ্ডৰ তালিকা চাওঁ, তেন্তে ইয়াত প্ৰথম নম্বৰত আহে 123456 পাছৱৰ্ডটো, দ্বিতীয় নম্বৰত আহে পাছৱৰ্ড শব্দটোৱে, তৃতীয়তে 12345678। যদি এনেধৰণৰ পাছৱৰ্ড আপুনি ব্যৱহাৰ কৰি আছে, তেন্তে সাৱধান হওক আৰু আজিয়েই
এই মুহূৰ্ততে ভিডিঅ'টো চলি থকা সময়তেই আপোনাৰ পাছৱৰ্ডটো সলনি কৰি লওক আৰু আপুনি যিকোনো ধৰণে পেটাৰ্ণ বনাই লওক ডায়েগনেলি যাওক বেকাকৈ যাওক হৰাইজেণ্টেলি যাওক বা ভাৰ্টিকেলি যাওক এই সকলো এনেকুৱা পাছৱৰ্ড ক্ৰেক কৰাটো অতি সহজ কাম ইমান সহজ যে হেকাৰসকলক ব্ৰুট ফ'ৰ্চ কৰোঁতে 1 মিনিটতকৈও কম সময় লাগে এতিয়া আপুনি হয়তো ভাবিব যে এনেকুৱা কেনেকৈ হ'ব পাৰে যেটো 1 2 3 থকা পাছৱৰ্ড তাক 17 মিনিট লাগিছে আৰু কিছুমান পাছৱৰ্ডত ইয়াতকৈও কম সময় লাগে ইয়াৰ আঁৰত এটা সহজ কাৰণ আছে যেতিয়া অপৰাধীয়ে ব্ৰুট ফ'ৰ্চ কৰিবলৈ যায় তেওঁলোকে প্ৰথমে অনলাইনত চাই যে আটাইতকৈ সাধাৰণ পাছৱৰ্ড কোনবোৰ আৰু যদি তেওঁলোকে ব্ৰুট ফ'ৰ্চ কৰিবই লাগে পাছৱৰ্ড স্প্ৰেইং কৰিবই লাগে তেন্তে তেওঁলোকে প্ৰথমে এই সকলো সাধাৰণ পাছৱৰ্ড চেষ্টা কৰে সেয়েহে অলপ বেছি শক্তিশালী পাছৱৰ্ড হ'লেও সেই পাছৱৰ্ডটো হেক কৰা তথাপিও সহজ হৈ পৰে যদি সেয়া যথেষ্ট সাধাৰণ পাছৱৰ্ড হয় আমেৰিকাত এনেকুৱা আটাইতকৈ সাধাৰণ পাছৱৰ্ড হ'ল সিক্ৰেট শব্দটো একেদৰে কিছুমান লোকে নিজৰ প্ৰিয় অভিনেতা অভিনেত্ৰী বা কোনো তাৰকাৰ নাম পাছৱৰ্ডত দিয়ে যেনে অমিতাভ বচ্চন শচীন তেণ্ডুলকাৰ MS ধোনী শাহৰুখ খানৰ নামৰ সৈতে কিছুমান নম্বৰ যোগ কৰি পাছৱৰ্ড বনাই দিয়ে এই কাম কৰাটো অতি মূৰ্খামি ইয়াৰ লগতে সিমানেই বিপদজনক হ'ল নিজৰ কোনো ওচৰৰ ব্যক্তিৰ নাম পাছৱৰ্ডত দিয়া ছ'চিয়েল মিডিয়াৰ এই যুগত আজিকালি সকলোৰে তথ্য ৰাজহুৱাভাৱে উপলব্ধ যদি আপুনি আপোনাৰ শ্ৰেষ্ঠ বন্ধু বা আপোনাৰ প্ৰেমিকা বা আপোনাৰ পত্নীৰ নাম আপোনাৰ পাছৱৰ্ডত ৰাখিছে তেন্তে অতি সহজে হেকাৰসকলে তাক ক্ৰেক কৰিব পাৰে বা চুৰ কৰিব পাৰে আচলতে যিকোনো নামৰ পাছৱৰ্ডক 10 ছেকেণ্ডতকৈও কম সময়ত ক্ৰেক কৰিব পাৰি বা চুৰ কৰিব পাৰি কাৰণ এই কথাটো সকলোৱে জানে গতিকে বেছিভাগ লোকে নিজৰ স্বামী নিজৰ পত্নীৰ নাম দিয়ে নিজৰ সন্তানৰ নাম দিয়ে লগতে তেওঁলোকৰ জন্মৰ তাৰিখ বা ফোন নম্বৰৰ সৈতে সংমিশ্ৰণ বনাই দিয়ে যেনে মই যদি 1992 চনত জন্ম হৈছোঁ তেন্তে কিছুমান লোকে কি কৰিব niranjan@1992 পাছৱৰ্ড বনাই ৰাখিব এনে পাছৱৰ্ড হেক কৰিবলৈ বা চুৰ কৰিবলৈ অপৰাধী চক্ৰটোৱে বেছি কষ্ট কৰিবই নালাগে গতিকে প্ৰিয় দৰ্শক যদি আপুনি শক্তিশালী পাছৱৰ্ড বনাব বিচাৰে কেতিয়াও কাৰোবাৰ নাম ব্যৱহাৰ নকৰিব জন্মৰ তাৰিখ ব্যৱহাৰ নকৰিব কাৰোবাৰ ফোন নম্বৰ ব্যৱহাৰ নকৰিব আৰু আপোনাৰ পাছৱৰ্ডটো আপুনি 12টা বা 16টা আখৰেৰে দীঘল বনাব লাগিব কেৱল 12টা আখৰৰ পিছতহে এটা পাছৱৰ্ড শক্তিশালী হয় যে তাক ক্ৰেক কৰিবলৈ বা ভাঙিবলৈ এবছৰতকৈ বেছি সময় লাগে কিন্তু ইমান দীঘল পাছৱৰ্ড কোনোবাই কেনেকৈ মনত ৰাখিব এতিয়া মই আপোনালোকক পাছৱৰ্ড বনোৱাৰ দুটা শক্তিশালী কৌশলৰ কথা ক'ম এই দুই ধৰণে পাছৱৰ্ড বনালে সাইবাৰ অপৰাধীয়ে কেতিয়াও তাক চুৰ কৰিবলৈ সক্ষম নহ'ব প্ৰথম কৌশলটো হ'ল যে প্ৰথম আখৰৰ সংমিশ্ৰণ এতিয়া আপুনি কোনো এটা এনেকুৱা বাক্যৰ বিষয়ে ভাবক যি আপোনাৰ বাবে যথেষ্ট স্মৰণীয় যেনে আপুনি মনত ৰাখিব পাৰে যে মাই ছান বৰ্ণ অন মানডে ইন 2019 এই বাক্যটোৰ প্ৰতিটো শব্দৰ প্ৰথম আখৰটো লওক প্ৰতিটো আখৰৰ মাজত এডাল ডেছ ব্যৱহাৰ কৰক যেনে M-S-O-M-I-20 এতিয়া লগে লগে আপুনি এই পাছৱৰ্ডটো কোনো পাছৱৰ্ড শক্তি পৰীক্ষা কৰা সঁজুলিত দি চাওক অনলাইনত ইয়াৰ বাবে বহুতো ৱেবছাইট আছে আপুনি গুগলত মাত্ৰ পাছৱৰ্ড চেকাৰ বুলি লিখি দিব তেতিয়া আপুনি দেখিব যে ইয়াক ক্ৰেক কৰিবলৈ কিমান বছৰ সময় লাগিব এতিয়া এই একেই বাক্যত যদি মই কিছুমান ডাঙৰ আখৰ দিওঁ যেনে এমটোক ডাঙৰ কৰি দিওঁ এছ আৰু বিক ডাঙৰ কৰি দিওঁ তেন্তে আক্ষৰিকভাৱে এই সময়ৰ পৰিমাণ আৰু বেছি বাঢ়ি যাব সেয়েহে এইটো এটা কাম আপুনি চেষ্টা কৰিব পাৰে কিন্তু একেবাৰে একেই বাক্য ব্যৱহাৰ নকৰিব যিটো মই দিছোঁ নিজৰ ফালৰ পৰা এটা বাক্য ভাবক কেৱল জন্মৰ তাৰিখৰ লগতেই যে ভাবিব লাগিব তেনে কোনো কথা নাই মাত্ৰ মনত ৰাখিব যে আপুনি এটা বাক্য ভাবিছে যিটো আপোনাৰ বাবে স্মৰণীয় এতিয়া যদি এইটো কৌশল আপোনাৰ ভাল নালাগে তেন্তে দ্বিতীয় কৌশলটো হ'ল কিছুমান শব্দৰ ব্যৱহাৰৰ কৌশল এই কৌশলটো আপুনি ব্যৱহাৰ কৰিব পাৰে যিকোনো 4টা শব্দ ভাবক যিটো আপোনাৰ বাবে স্মৰণীয় আৰু সেইবোৰ লৈ আপোনাৰ পাছৱৰ্ড বনাওক যেনে কফি মাউণ্টেইন বাইচাইকেল আৰু জাষ্টিছ এনেধৰণে 4টা বা 5টা শব্দ ব্যৱহাৰ কৰি যদি আপুনি পাছৱৰ্ড বনায় তেতিয়াও ইয়াক চুৰ কৰিবলৈ বা হেক কৰিবলৈ বছৰ বছৰ সময় লাগিব অতিৰিক্ত সুৰক্ষাৰ বাবে আপুনি ইয়াতো ডাঙৰ আখৰ দিয়ক আৰু মাজত যদি কিছুমান বিশেষ আখৰ আৰু নম্বৰ দিয়ে তেতিয়া এইটো এটা অভেদ্য পাছৱৰ্ড হৈ পৰিব আৰু ইয়াৰ লগতে আপুনি এইটো মনত ৰখা উচিত যে আপুনি ব্যৱহাৰ কৰা প্ৰতিটো একাউণ্টত নিজৰ বেলেগ বেলেগ পাছৱৰ্ড বনাব লাগে কাৰণ সাইবাৰ অপৰাধী চক্ৰটোৱে এটা পাছৱৰ্ড জানিলেই আপোনাৰ বাকি থকা একাউণ্টবোৰো হেক কৰিব পাৰে বা চুৰ কৰিব পাৰে
সেয়েহে এই কথাটো মনত ৰাখিবলৈ মই ক'ম যে প্ৰতিটো ছ'চিয়েল মিডিয়া ৱেবছাইটৰ সৈতে আপুনি এটা শব্দত জড়িত কৰি লওক, যেনে ফেচবুক নীলা ৰঙৰ, গতিকে ফেচবুকৰ সৈতে স্কাই শব্দটো লিংক কৰি দিয়ক। একেদৰে ইনষ্টাগ্ৰামৰ সৈতে আন এটা শব্দ লিংক কৰি দিয়ক। আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আন এটা শব্দ লিংক কৰি দিয়ক। এই শব্দৰ সংমিশ্ৰণ কৰিও আপুনি পাছৱৰ্ড বনাব পাৰে। এতিয়া এই শক্তিশালী পাছৱৰ্ড বনোৱাৰ লগতে আপুনি কিছুমান অন্য সাৱধানতাও ল'ব লাগে, যেনে আপোনাৰ ট্ৰু ফেক্টৰ অথেণ্টিকেশ্যন সদায় অন কৰি ৰাখক। ইয়াৰ ফলত কি হয় যে যদি কোনো হেকাৰৰ ওচৰত আপোনাৰ পাছৱৰ্ড আছে, তেন্তে কেৱল পাছৱৰ্ডে আপোনাৰ একাউণ্টৰ ভিতৰত সোমাবলৈ যথেষ্ট নহয়। ট্ৰু ফেক্টৰ অথেণ্টিকেশ্যনত একাউণ্ট এক্সেছ কৰিবলৈ দুটা বেলেগ বেলেগ ধৰণৰে পৰিচয় দিব লাগিব। এই দুটা উপায় হ'ল এনেকুৱা কিবা বস্তু যি কেৱল আপুনি জানে, যেনে পাছৱৰ্ড, আৰু দ্বিতীয় কোনো এনেকুৱা বস্তু যি আপোনাৰ ওচৰত আছে, যেনে আপোনাৰ ফোন বা এপ বা মেছেজ বা আপোনাৰ ফিংগাৰ প্ৰিণ্ট। গতিকে আজিকালিৰ বেছিভাগ ৱেবছাইটত ট্ৰু ফেক্টৰ অথেণ্টিকেশ্যন আছে, য'ত আপুনি কেৱল আপোনাৰ পাছৱৰ্ডেই নিদিয়ে, বৰঞ্চ পাছৱৰ্ড দিয়াৰ পিছত আপোনালৈ এটা SMS বা ইমেইল আহিব আপোনাৰ মেইল বা ফোনলৈ। তাত আপোনাক OTP দিয়া হ'ব, আৰু তাৰ পিছত আপুনি সেই OTPটো দিব, তেতিয়াহে আপুনি একাউণ্টটোৰ ভিতৰলৈ যাব পাৰিব। সেয়েহে ইয়াত মনত ৰাখিবলগীয়া আন এটা কথা হ'ল যে আপোনাৰ OTP কাকো কেতিয়াও শ্বেয়াৰ নকৰিব বা নিদিব। আৰু তৃতীয় কথাটো হ'ল যে যদি আপুনি কেতিয়াবা নিজৰ পাছৱৰ্ড পাহৰি যায়, মনত ৰখাত অসুবিধা হয়, তেন্তে কেৱল এটা নোটছ বা কাগজত এনেকৈ লিখি নাৰাখিব। পাছৱৰ্ড মেনেজাৰ ব্যৱহাৰ কৰক। এইটো আজিকালিৰ যিকোনো এণ্ড্ৰইড বা স্মাৰ্টফোনত ইনবিল্ট থাকে, মানে ইতিমধ্যেই দিয়া থাকে, য'ত আপোনাৰ ফোনে আপোনাৰ বাবে পাছৱৰ্ড মনত ৰাখিব, আৰু এইটো আপোনাৰ ফিংগাৰ প্ৰিণ্টৰ জৰিয়তে প্ৰমাণীকৰণ কৰা হ'ব। আৰু শেষত চতুৰ্থ কথাটো যি আপুনি মনত ৰখা উচিত সেয়া হ'ল যে বেলেগ বেলেগ একাউণ্টত একেই পাছৱৰ্ড নাৰাখিব, নহ'লে যদি এটা পাছৱৰ্ড ফাদিল হয় তেন্তে আপোনাৰ সকলো একাউণ্ট বিপদত পৰিব। সেয়েহে বেলেগ বেলেগ পাছৱৰ্ড ৰখা জৰুৰী। এতিয়া এটা শেষ প্ৰশ্ন যি হয়তো আপোনাৰো মনলৈ আহিছে, যে এইটো কেনেকৈ পৰীক্ষা কৰা যায় যে মোৰ একাউণ্টটো কিমান সুৰক্ষিত হৈ আছে, বা কোনোবাই চুৰ কৰিবলৈ চেষ্টা কৰিছে নেকি। ইয়াৰ বাবে এটা ৱেবছাইট আছে, আৰু সেইটো হৈছে haveibeenpawned.com। এই ৱেবছাইটত আপুনি আপোনাৰ ইমেইল ID দি পৰীক্ষা কৰিব পাৰে যে আপোনাৰ ইমেইল ID আৰু তাৰ সংশ্লিষ্ট পাছৱৰ্ড ক'ৰবাত অনলাইনত কোনো তথ্য ফাদিলত আহিছে নে নাই। চিন্তা নকৰিব, ইয়াত আপোনাক পাছৱৰ্ড দিবলৈ কোৱা হোৱা নাই, কেৱল আপোনাৰ ইমেইল ID দিব লাগিব। ইমেইল ID দিয়াৰ লগে লগে আপুনি দেখিবলৈ পাব যে এই ইমেইল IDৰ লগইন আৰু পাছৱৰ্ড অতীতত ফাদিল হৈছিল নেকি। যেনে যদি মই মোৰ ইমেইল ID দিওঁ, যেনে niranjansharma77@gmail.com, এতিয়া আপুনি চাওক মোৰ ইমেইল ID আৰু পাছৱৰ্ড ক'ত কিমানবাৰ হেক কৰিবলৈ বা চুৰ কৰিবলৈ চেষ্টা কৰা হৈছে। যদি তেনে কোনো তথ্য আপুনি দেখে, তেন্তে আপুনি তৎক্ষণাত আপোনাৰ পাছৱৰ্ডটো সলনি কৰক। শেষত সামগ্ৰিকভাৱে এটা কথা ক'ব পাৰোঁ যে এই বিষয়ে আমাৰ বহু কথা শিকিবলগীয়া আছে, কিন্তু এটা কথা মনত ৰাখক, এই ভিডিঅ'টো শেষ কৰাৰ পিছত প্ৰথম কামটো হ'লগৈ আপোনাৰ সকলো গুৰুত্বপূৰ্ণ একাউণ্টৰ পাছৱৰ্ড এতিয়াই সলনি কৰক। এইটো আপোনাৰ সুৰক্ষা, আপোনাৰ নিৰাপত্তাৰ প্ৰশ্ন। আৰু যদি গ্ৰাহক সজাগতা আৰু সুৰক্ষাৰ ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, তেন্তে ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব, যাতে আপোনাৰ জৰিয়তে আন বহুতো উপকৃত হ'ব পাৰে। আৰু লগতে আপোনাৰ মতামত জনাবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।